সকলোকে নমস্কাৰ জনাইছোঁ। আমি সাপেক্ষাটিৰ মাজমজিয়াত আজিৰে পৰা এখন ইণ্ডোছ মেডিকেলছ নামেৰে এখন ফাৰ্মেচী উইচ ডক্টৰ চেম্বাৰ অপেনিং কৰিবলৈ গৈ আছোঁ। আশা ৰাখিছোঁ আমাৰ চেম্বাৰখনে এই অঞ্চলটোত যিসকল স্থানীয় ৰোগী আছে তেওঁলোকক চোৱা চিতাৰ ক্ষেত্ৰত এটা ছাৰ্ভিচ মটিভ হিচাপে উদ্দেশ্যৰে আমি আগবাঢ়িব বিচাৰিছোঁ। এই শুভক্ষণত আমি ইতিমধ্যেই আমাৰ যি ৰীতি নীতিৰ পূজা পাঠ কৰি সমাপ্ত কৰিছোঁ আৰু এই মুহূৰ্তত আমি আমাৰ মূল যি ফিতাকতাৰে আমি প্ৰৱেশ কৰিব বিচাৰিছোঁ। গতিকে আমাৰ মাজত উপস্থিত আছে পাঞ্জাৱ নেশ্যনেল বেংক সাপেখাতী শাখাৰ সন্মানীয় ব্ৰাঞ্চ মেনেজাৰ সুভাশিষ সেনগুপ্তা ছাৰ। আমি ছাৰক প্ৰথমে আমি এখনি গোৰ্খালী সদাৰে মৰম আৰু শ্ৰদ্ধা জনাব বিচাৰিছোঁ। ছাৰক মই মৰম আৰু শ্ৰদ্ধা জনাবৰ কাৰণে জনাইছোঁ। ধন্যবাদ। ইয়াৰ লগে লগে আমাৰ মাজত উপস্থিত আছে একেটা ব্ৰাঞ্চৰে সন্মানীয় বেদান্ত ছাৰ আছিল। বেদান্ত ছাৰকো আমি এখন গামোচাৰে মৰম জনাব বিচাৰিছোঁ। একেটা ব্ৰাঞ্চৰে আমাৰ আৰু এগৰাকী ছাৰ আমাৰ মাজত উপস্থিত আছে ছাৰকো আমি এখন গামোচাৰে মৰম জনাব বিচাৰিছোঁ। ইয়াৰ লগে লগে আমাৰ মাজত উপস্থিত থকা ছাৰ আমাৰ চৰাইদেউ জিলা সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক অজিত ওৰাং ডাঙৰীয়া আছে। আমি তেখেতকো এখন গামোচাৰে মৰম জনাব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে সন্মানীয় জ্যেষ্ঠ ব্যক্তি আমাৰ সকলোৰে শ্ৰদ্ধাৰ গম তামাং ডাঙৰীয়া। আমি তেখেতকো মৰম শ্ৰদ্ধা জনাব বিচাৰিছোঁ। আমাৰ চিফ এডভাইজাৰ হাৰ্দিক ৰাঠি আছে। আমি হাৰ্দিক ৰাঠিকো এখনি গোলাম গামোচাৰে মৰম জনাব বিচাৰিছোঁ। আৰু আমাৰ সৌভাগ্য যে আমাৰ মাজত আজি উপস্থিত আছে অসম কলাকাৰ সংঘৰ সন্মানীয় সাধাৰণ সম্পাদক তথা সদৌ অসম গোৰ্খা ছাত্ৰ সংঘৰ এগৰাকী জ্যেষ্ঠ কৰ্মকৰ্তা বাবলু নেমৰ। আমি তেখেতকো এখনি সদাৰে মৰম জনাব বিচাৰিছোঁ। ইয়াৰ লগে লগে আমি গৃহ প্ৰৱেশৰ দিশে আগবাঢ়িব বিচাৰিছোঁ। মই ছাৰক মূল ফিতা কাটিবৰ কাৰণে লগত আমাৰ অশোক লামা ডাঙৰীয়া সহায় সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোকে আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি ফাৰ্মাচীৰ উদ্বোধন হ'ল, এই বিষয়ে কি ক'ব? হয়, আজি সাপেখাতীৰ মাজমজিয়াত ইণ্ডোছ মেডিকলছ নামেৰে ইতিমধ্যে নতুনকৈ মেডিকেলৰ অৰ্থাৎ ফাৰ্মাচীৰ এক প্ৰতিষ্ঠান আজি জন্ম লাভ কৰিছে। আৰু বিশেষকৈ মোৰ ভাইটি আৰু আমিও ইয়াত এই প্ৰতিষ্ঠানটোৰ সৈতে জড়িত আছোঁ। আৰু বিশেষকৈ ৰাইজক সেৱা কৰা মানসিকতাৰেই আজি আমি এই ইণ্ডোছ মেডিকলছ নামেৰে এখন ফাৰ্মাচী আজি আমি উদ্বোধন কৰিছোঁ। আৰু বিশেষকৈ আজি আমাৰ বৃদ্ধসকল আজি যিহেতু আমাক শুভেচ্ছা জনাবলৈ আহি উপস্থিত হৈছে, সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ সাপেখাতী অঞ্চলৰ যিসকল ৰোগীসকল আছে তেওঁলোকে যাতে উচিত মূল্যত যাতে দৰৱ আমি যোগান ধৰিব পাৰিম, তাৰ কাৰণে আমি সম্পূৰ্ণ প্ৰচেষ্টা চলাম। সকলোৱে আহক আমাৰ দোকানত, আমাৰ এই প্ৰতিষ্ঠানটোত আহি সহযোগিতা আগবঢ়াব। আৰু আজি যিহেতু অপেনিং কৰিছোঁ, গতিকে এই শুভক্ষণত সকলোকে শুভেচ্ছা জনাইছোঁ, আদৰণি জনাইছোঁ। আমি সদায় অদূৰ ভৱিষ্যতে আমি এক সেৱাৰ মানসিকতাৰে এই প্ৰতিষ্ঠানটোক আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি এই মুহূৰ্তত